আফ্ৰিকান সোয়াইন ফিভাৰক লৈ ৰাজ্যত সতৰ্কতা জাৰি কৰা হৈছে। ৭খন জিলাত গাহৰি সৰবৰাহ আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ। ধেমাজি, কামৰূপ, লখিমপুৰ, শিৱসাগৰ, দৰং জিলাত নিষেধাজ্ঞা জাৰি। আৰু যোৰহাট আৰু ডিব্ৰুগড় জিলাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ পশুপালন বিভাগে জাননী জাৰি কৰিছে। আফ্ৰিকান সোয়াইন ফিভাৰত বিধ্বস্ত হৈ পৰিছে ৰাজ্যৰ গাহৰি পালকসকল। আমি দৰ্শকসকলক জনাইছো যে আফ্ৰিকান সোয়াইন ফিভাৰৰ বাবে ৰাজ্যৰ ফাৰ্মে ফাৰ্মে গাহৰি নিধন কৰা হৈছে। অসমত আফ্ৰিকান সোয়াইন ফিভাৰ সংক্ৰমণৰ সুবিধা লৈছে বহিৰাজ্যৰ ব্যৱসায়ীয়ে। অসমলৈ আমদানি হোৱা গাহৰিৰ দাম বৃদ্ধিৰ অভিসন্ধি ৰচিছে একাংশই। আৰু উত্তৰ ভাৰতৰ পৰা অসমলৈ আমদানি হয় দৈনিক শ শ গাহৰিৰ ট্ৰাক। অসমত ৯০% গাহৰি শেষ হৈ যোৱাৰ বাতৰি বিয়পাইছে উত্তৰ ভাৰতত। আৰু অসমলৈ আমদানি হ'ব লগা গাহৰিৰ দাম বৃদ্ধি কৰিবলৈ গাহৰি পালকক উচতনি। অসাধু ব্যৱসায়ীৰ উচতনিমূলক ভাষ্য ইতিমধ্যে ভাইৰেল হৈছে। সেই ভাইৰেল ভাষ্য আমি আপোনালোকক শুনাম। অধিক দামত অসমৰ ব্যৱসায়িক গাহৰি ক্ৰয়ৰ বাবে বাধ্য কৰোৱাৰ চক্ৰান্ত ৰচিছে একাংশ অসাধু ব্যৱসায়ীয়ে। এই মুহূৰ্তত যিটো ভাইৰেল অডিঅ' আমাৰ হাতত আছে, আমি অডিঅ'টো শুনাই ল'ব বিচাৰিছোঁ। भैया सिंपल सी बात है कि नॉर्थ ईस्ट में भी मेरी बात हुई है और बाकी जो प्रतीक भाई हैं ये भी नॉर्थ ईस्ट जाते रहते हैं। इनका काम नॉर्थ ईस्ट में अच्छा खासा है और बात ये है कि वहाँ का माल लगभग सारा ख़त्म हो गया। एएसएफ ने पूरा माल ख़त्म कर दिया। वहाँ के जो बचा कुचा माल है वो लोग उल्टे सीधे रेट में बेच रहे हैं। वहाँ पे 150 रुपये किलो 160 रुपये किलो भी बेच रहे हैं कि बस कुछ भी उनके हाथ आ जाए। तो सिंपल सी बात यही है कि माल ख़त्म हो चुका है असम में। अब माल चाहिए तो उन्हें इस तरफ आना ही पड़ेगा। और ये बात आपको ट्रेडर शायद नहीं बताएगा कि वो चाहेगा कि लोगों तक ये वाली बात ना पहुँचे। तो अब धीरे धीरे करके डिमांड आएगी। ट्रेडर आपके पास अब खुद आएंगे माल लेने के लिए कि भाई माल हो तो बता दो, माल हो तो बता दो। अब आप ये देख लो कि अब आपको और दिसंबर जनवरी में पक्की बात है माल ऊपर जाएगा, रेट ऊपर जाएगा। अब कोई नहीं रोक सकता क्योंकि ठंड का टाइम है। नॉर्थ ईस्ट में टूरिज्म बहुत ज़्यादा होता है ठंड में। वहाँ पे शादियों का टाइम होता है ठंड में। और एक तो शादी हो गई, एक नॉर्थ ईस्ट का टूरिज्म हो गया, वहाँ के लोग हो गए जो लोग ठंड में खुद खाते हैं वहाँ के। तो अब आप ये देख लो कि वहाँ पे डिमांड भर के आने वाली है क्योंकि अंग्रेज भी बहुत घूमने आते हैं और अंग्रेज लोग भी बहुत खाते हैं। तो इस वजह से वहाँ से डिमांड बहुत अच्छी आने वाली है। अच्छी होने की वजह से रेट अब ऊपर जाएगा। दिसंबर जनवरी तक रेट आपको सबको ऊपर मिलेगा, जहाँ तक मुझे उम्मीद है होनी चाहिए कि पक्की बात है इस बार। क्योंकि ये एएसएफ जो आया है ना, इससे हमें फ़ायदा पहुँचा है। बस इतना हो कि ये एएसएफ हमारी तरफ ना जाए। अगर हमारी तरफ आया तो मुसीबत हो जाएगी। उस तरफ रहे। नॉर्थ ईस्ट ख़त्म हो चुका है। लगभग 90% जानवर ख़त्म हो चुके हैं वहाँ पे। कुछ ही बचे हैं। तो अब धीरे धीरे करके डिमांड आनी शुरू होगी माल की। रेट बढ़ाओ, कोई दिक्कत नहीं है। अभी नहीं, पर दिसंबर जनवरी तक आपको रेट अच्छा। এই মুহূৰ্তত আমি সেই ভাইৰেল হৈ পৰা অডিঅ'টো আপোনালোকক শুনাইছোঁ। আফ্ৰিকান সোয়াইন ফিভাৰৰ বাবে ৰাজ্যৰ ফাৰ্মে ফাৰ্মে গাহৰি নিধন কৰা হৈছে, সেই খবৰ আমি আপোনালোকক ইতিমধ্যে জনাইছোঁ। অসমত আফ্ৰিকান সোয়াইন ফিভাৰৰ সংক্ৰমণৰ সুবিধা লৈছে বহিৰাজ্যৰ একাংশ ব্যৱসায়ীয়ে। অসমলৈ আমদানি হোৱা গাহৰিৰ দাম বৃদ্ধিৰ অভিসন্ধি ৰচা হৈছে। উত্তৰ ভাৰতৰ পৰা অসমলৈ আমদানি হয় দৈনিক শ শ গাহৰিৰ ট্ৰাক। অসমত ৯০% গাহৰি শেষ হোৱা বুলি বাতৰি বিয়পাইছে উত্তৰ ভাৰতত। অসমলৈ আমদানি হ'ব লগা গাহৰিৰ দাম বৃদ্ধি কৰিবলৈ গাহৰি পালকক উচতনি দিয়া হৈছে। আৰু অসাধু ব্যৱসায়ীৰ উচতনিমূলক সেই ভাষ্য ইতিমধ্যে আপোনালোকক আমি শুনাইছোঁ। অধিক দামত অসমৰ ব্যৱসায়িক গাহৰি ক্ৰয়ৰ বাবে বাধ্য কৰোৱাৰ চক্ৰান্ত ৰচিছে একাংশই। আমি আপোনালোকক ভাইৰেল হৈ পৰা সেই অডিঅ'টো ইতিমধ্যে শুনাইছোঁ। আৰু সবিশেষ জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ সৈতে অনুপজ্যোতি নাথ আছে। অনুপজ্যোতি নাথ, ৰাজ্যৰ গাহৰি পালকসকলৰ বাবে এই সময়খিনি আচলতে দুৰ্যোগৰ সময়, যথেষ্ট লোকচানৰ তেওঁলোক সন্মুখীন হৈছে। আৰু তাৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে তাৰ সুযোগ গ্ৰহণ কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিছে। সবিশেষ কি জনাব? প্ৰথম কথা আইচেংফা যে অসমত যদি 50% মানুহে মাংস খায় আৰু তাৰে 30% মানুহৰ যি লোক আছে সেই লোকে গাহৰি মাংস তেওঁলোকৰ বাবে প্ৰিয়। গতিকে এনে এখন ৰাজ্যত যি ধৰণে এএছএফৰ সংক্ৰমণে বিধ্বস্ত কৰিছে অসমৰ গাহৰি উদ্যোগটো, তাক লৈ কিন্তু যথেষ্ট চিন্তিত হৈ পৰিছে বিশেষকৈ গাহৰি পালকসকল বা গাহৰি যিসকল ব্যৱসায় আছে সেই থলুৱা ব্যৱসায়ীসকল যথেষ্ট চিন্তিত হৈ পৰিছে। এতিয়া কথাটো হ'ল যে এএছএফ ৰোগ আচলতে যিটো সংক্ৰমণ, সেই সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত চৰকাৰে
ব্যৱস্থা কেতিয়াৰ পৰা কৰিব লাগিছিল কি ধৰণে কৰিব লাগিছিল আৰু অৱশেষত কি ধৰণৰ ব্যৱস্থা কৰিলে এই গোটেই বিষয়খিনিক লৈ কিন্তু ৰাজ্যৰ গাহৰি পালকসকল কিন্তু যথেষ্ট তেওঁলোক সন্তুষ্ট নহয় তেওঁলোক অসন্তুষ্ট হৈ পৰা বিভিন্ন সময়ত পৰিলক্ষিত হৈছে বিশেষকৈ ASF ৰোগৰ যেটো সংক্ৰমণ সেই সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল জানুৱাৰী মাহৰ পৰা আৰু ব্যৱস্থা ল'ব লাগিছিল এইদৰে যে বৰ্হিৰাজ্যৰ যেতিয়া গাহৰি সৰবৰাহ হৈছিল অসম হৈ উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যলৈ সেই সময়ত অসমৰ মাটিত বা অসমৰ ৰাস্তাইদি যাতে সেইসমূহ গাহৰি সৰবৰাহ হ'ব নোৱাৰে এই গোটেই নিষেধাজ্ঞা থাকিব লাগিছিল সেই সময়তে আৰু ডাঙৰ কথাটো হৈছে যে এনে ধৰণৰ কিন্তু কাৰণত নিষেধাজ্ঞা আছিল সেই নিষেধাজ্ঞা আছিল একমাত্ৰ কাগজত অৰ্থাৎ SOP উলিওৱা হৈছিল পশুপালন বিভাগৰ ফালৰ পৰা SOP জাৰি কৰিছিল দুখনকৈ আৰু সেই সময়ত SOP দুখনত যি ধৰণে কথা উল্লেখ আছিল তাৰ কিন্তু বিপৰীত ৰূপী এটাহে দৃশ্য দেখা পোৱা গৈছিল SOPত উল্লেখ আছিল যে অসমৰ মাজেৰে অৰ্থাৎ অসমৰ যি পথ আছে সেই অসমৰ পথেৰে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যলৈ গাহৰি সৰবৰাহ হ'ব নোৱাৰে কিন্তু তাৰ বিপৰীতে যি দৃশ্যাংশ আমি প্ৰতি দিনে দেখা পাই আহিছোঁ যে অসমৰ গাহৰি পালকসকল ক্ষুভিত হৈ তেওঁলোকে যি গাহৰি সৰবৰাহ কৰা বাহন বা ট্ৰাক তেওঁলোকে জব্দ কৰা বিভিন্ন সময়ত বাতৰি দেখা পোৱা গৈছে বা বাতৰি আমি পৰিবেশন কৰিছোঁ গতিকে এনে ধৰণৰ সময়ছোৱাত যে ASFৰ এনেবোৰ কাৰণতে যে সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে সেই বিষয়খিনি কিন্তু এক প্ৰকাৰ স্পষ্ট গতিকে এই গোটেই বিষয়খিনিক লৈ চৰকাৰে প্ৰথম সময়ৰ পৰাই অৰ্থাৎ জানুৱাৰী মাহৰ পৰাই গোটেই সংক্ৰমণটো ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগিছিল প্ৰথমে তেজপুৰ তাৰ পাছত লখিমপুৰৰ পৰা আৰম্ভ কৰি যিটো ASFৰ সংক্ৰমণ বৃদ্ধি পালে সেই সংক্ৰমণে বৰ্তমান ৰাজ্যত 33খনকৈ যে জিলা সেই জিলাৰ গাহৰি পালকসকলৰ যি ফাৰ্ম আছে সেই ফাৰ্ম লথঙা কৰি পেলালে অৰ্থাৎ উদং হৈ পৰিল তেওঁলোকৰ যিসমূহ গাহৰি আছিল সেই গাহৰি নিধন কৰিবলৈ বৰ্তমান বাধ্য হৈছে পশুপালন বিভাগ গতিকে এনে ধৰণৰ যি দুৰ্যোগৰ যিটো সময় তেওঁলোকৰ বাবে আহিছে সেই সময়টোৱে কিন্তু যি সমস্যাটোৱে তেওঁলোকক যথেষ্ট আচলতে দুখিত কৰি তুলিছে বিশেষকৈ বৰ্তমান যিটো সময় আহি আছে পিকনিকৰ সময় বা যি নৱবৰ্ষৰ সময় গতিকে এনে সময়ত গাহৰি পালকৰ বা গাহৰি যিটো চাহিদা অসমত মই যদি উল্লেখ কৰোঁ যে নৰ্মেলভাৱে যদি আমি চাওঁ বা সাধাৰণভাৱে যদি আমি চাওঁ যে ৭,০০০ কোটি টকা বছৰত গাহৰিৰ ব্যৱসায়ৰ পৰা আহে গতিকে ৭,০০০ কোটিৰ যদি আমি কথা উল্লেখ কৰোঁ যে ৩৬৫ দিনৰ যদি আমি কথা উল্লেখ কৰোঁ যে প্ৰতিদিনে ২০ কোটি টকাকৈ গাহৰিৰ এটা ব্যৱসায় অসমত হয় গতিকে এই যিটো ব্যৱসায় এই ব্যৱসায়টোৰ ক্ষেত্ৰত যথেষ্ট এটা প্ৰভাৱ পৰিছে ASF ৰোগৰ বাবে অৰ্থাৎ ASF ৰোগে ২০ কোটি টকীয়া যিটো ব্যৱসায় আছে অসমত গাহৰি পালকসকলৰ এটা সপোন আছে সেই সপোনত কিন্তু তেওঁলোকৰ ব্যাঘাত জন্মাইছে গতিকে এনেবোৰ কাৰণত যথেষ্ট তেওঁলোক ক্ষুভিত হৈ পৰা পৰিলক্ষিত হৈছে তেওঁলোক দুখিত হৈ পৰিছে এটা দ্বিতীয়টো কথা যিটো আপুনি উল্লেখ কৰিছে যে এই সময়ত অৰ্থাৎ যিটো ফেষ্টিভেলৰ সময় বা উৎসৱৰ যিটো সময় আমাৰ পিকনিকৰ সময় এই সময়ত যথেষ্ট যিহেতু চাহিদা আছে গাহৰি মাংসৰ গতিকে এই সময়ত যিহেতু ৰাজ্যত উৎপাদিত গাহৰি মাংস নাই অৰ্থাৎ 90% যি গাহৰি সেই গাহৰি নিধন হৈছে বা মৰিছে ASF ৰোগৰ সংক্ৰমণৰ ফলত গতিকে বৰ্তমান অসমে আমদানি কৰিব লাগিব বৰ্হিৰাজ্যৰ গাহৰি অৰ্থাৎ পূৰ্বে যদি আমি উল্লেখ কৰোঁ যে অসম হৈ আন যি ৰাজ্যলৈ গাহৰি গৈছিল বৰ্হিৰাজ্যৰ গাহৰি এতিয়া কিন্তু বৰ্হিৰাজ্যৰ পৰা অসমলৈ আমদানি হ'ব লাগিব গাহৰি গতিকে এই ক্ষেত্ৰত অসমৰ যিটো চাহিদা অসমত যথেষ্ট চাহিদা আছে গতিকে দৈনিক যদি আমি চাওঁ যে কিমান মেট্ৰিক টন লাগে গাহৰি মাংস সেই যিখিনি ডাটা সেই ডাটাখিনি আমি পৰৱৰ্তী সময়ত দিয়াৰ চেষ্টা কৰিম কিন্তু কথাটো হৈছে যে অসমলৈ যেতিয়া বৰ্হিৰাজ্যৰ গাহৰি মাংস বা গাহৰি যেতিয়া আমদানি হ'ব এই ক্ষেত্ৰত কিন্তু এটা দুষ্ট চক্ৰ এটা চক্ৰান্ত কৰিছে যে তেওঁলোকে অসমলৈ আমদানি হ'ব লগা গাহৰিত তেওঁলোকে দাম নিৰ্ধাৰণ কৰিব নিজৰ মতে আৰু যথেষ্ট তেওঁলোকে দাম বৃদ্ধি কৰাৰ এটা চক্ৰান্ত ৰচনা কৰিছে ইতিমধ্যেই উত্তৰ ভাৰতৰ যিসকল গাহৰি পালক আছে সেই পালকসকলক এটা যি ৰেকৰ্ডিং আমি কিছু সময় পূৰ্বে যিহেতু শুনালোঁ গতিকে এই ৰেকৰ্ডিং স্পষ্ট হৈছে যে গাহৰি পালকসকলক তেওঁলোকৰ যিটো দাম সেই দামটো বৃদ্ধি কৰাৰ বাবে আহ্বান জনাইছে বা দাবী জনাইছে আৰু সমান্তৰালকৈ অসমৰ গোটেই যিটো ব্যৱসায় আছে বা বজাৰ আছে সেই বজাৰে বৰ্হিৰাজ্যৰ গাহৰিৰ বাদে আন বিকল্প নাই এই গোটেই বিষয়খিনি তেওঁলোকে এই যিটো ৰেকৰ্ডিং আছে সেই ৰেকৰ্ডিঙত স্পষ্ট হৈছে গতিকে যি সময়ত অসমত ASF ৰোগত
ৰোগত আক্ৰান্ত হৈ গাহৰি পালকসকলৰ এটা দুৰ্যোগৰ সময় আহি পৰিছে যি সময়ত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে যি সময়ত 90% যি গাহৰি পালক সেই গাহৰি পালক বৰ্তমান বিধ্বস্ত হৈছে অসমৰ যি বজাৰ আছে গাহৰি বজাৰ যথেষ্ট যেহেতু দাম বৃদ্ধিৰ এটা আশংকা প্ৰকাশ কৰা হৈছে এনে সময়ত বৰ্হিৰাজ্যৰ যেহেতু গাহৰি পালকসকলে এটা অভিসন্ধি ৰচনা কৰিছে বা একাংশ দুষ্ট চক্ৰ এটা অভিসন্ধি ৰচনা কৰিছে যে অসমত যি ধৰণৰ চাহিদা পূৰণ বা অসমৰ যি ধৰণৰ চাহিদা আছে গাহৰিৰ এই বাহিৰৰ পৰা যিসমূহ গাহৰি সাপ্লাই হ'ব অসমলৈ এই গাহৰিসমূহৰ দাম যথেষ্ট বৃদ্ধি কৰিব তেওঁলোকৰ যি মন বা তেওঁলোকৰ যি ধৰণৰ ইচ্ছা সেই ইচ্ছা অনুসৰি তেওঁলোকে দাম বৃদ্ধি কৰা এটা কুঅভিসন্ধি ৰচনা কৰিছে এতিয়া কথাটো যে গোটেই বিষয়খিনিত অসম চৰকাৰ পশুপালন বিভাগ বা প্ৰশাসনে দৃষ্টি ৰাখিব লাগিব যাতে এনে ধৰণৰ যি চক্ৰ আছে সেই চক্ৰই যাতে অসমৰ এটা যি ব্যৱসায়িক ক্ষেত্ৰ আছে সেই ব্যৱসায়িক ক্ষেত্ৰক তেওঁলোকে ব্যৱহাৰ কৰি এনে ধৰণৰ এটা কুঅভিসন্ধি বা অভিসন্ধি তেওঁলোকে ৰচনা কৰিব নোৱাৰে যি অভিসন্ধিৰে অসমৰ বজাৰত যদি আজিৰ তাৰিখত যদি 460 টকা প্ৰতি কিলো গাহৰি মাংসৰ দাম দুদিন পাছত যে 700 টকা 800 টকা পৰ্যন্ত নহ'ব তাৰ কোনো মানা নাই গতিকে এই গোটেই ব্যৱসায়টো কিন্তু বা গাহৰি যিখন মাৰ্কেট আছে বা বজাৰ আছে সেই বজাৰখনত দাম নিৰ্ধাৰণ কৰা যিটো দায়িত্ব বা যিটো এই কামখিনি পশুপালন বিভাগ বা অসম চৰকাৰ বা যোগান বিভাগে যাতে তেওঁলোকে কঠোৰ দৃষ্টি ৰাখে বা তেওঁলোকৰ দৃষ্টিগোচৰত যাতে গোটেই বিষয়খিনি হয় বা তেওঁলোকে চোৱা চিতা কৰে এয়াই হৈছে দাবী আৰু আহ্বান গতিকে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই যাতে ব্যৱস্থা লয় এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে